ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6ৰ কাৰণে কেইটামান গণিতৰ এমচিকিউ লৈ আহিছোঁ তোমালোকে চোৱাচোন প্ৰথমটো আছে HCF of 16 and 40 is 16 আৰু 40ৰ আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে আৰু এটো আমি ৰিপিটেড ডিভিজন মেথডৰ জৰিয়তে আমি কৰিম 16 আৰু 40ৰ কমন ফেক্টৰ এটা হ'ব পাৰে 2 গতিকে আমি 2 এ হৰণ কৰিছো 2 × 16 আৰু 2 এ যদি আমি 40ক হৰণ কৰো 20 হ'ব আকৌ 2 এ হৰণ কৰিছো 2 × 4 = 8 হৈছে আৰু 2 × 2 = 20 হৈছে 4 আৰু 10 আকৌ কমন ফেক্টৰ 2 হ'ব পাৰে 2 × 2 = 4 হ'ল 2 × 5 = 10 এতিয়া আমি হেকত পালোগৈ 2 আৰু 5 পালোগৈ 2 আৰু 5ৰ কোনো একৰ বাহিৰে কোনো কমন ফেক্টৰ নাই গতিকে আমাৰ HCF হ'ব 2 2 আৰু 2 এই তিনটা আমি পূৰণ কৰিম 2 × 2 = 4 4 × 2 = 8 গতিকে C নম্বৰটো শুদ্ধ উত্তৰ হৈছে 2 নম্বৰটো চাও আমি successor of 278 is successor মানে হল উত্তৰপদ মানে হল কোনো এটা সংখ্যাৰ পিছৰ সংখ্যাটো আমি 278 পিছৰ সংখ্যাটো উলিয়াবলৈ হলে 278 লগত 1টো আমি যোগ কৰিব লাগিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 279 তাৰ পিছত চাও আমি 3 নম্বৰটো প্ৰাইম ফেক্টৰাইজেশ্যন অফ 225 are 225ৰ আমি মৌলিক উৎপাদক বিশ্লেষণত আমি প্ৰকাশ কৰিম 225টোক আমি 5 ৰে প্ৰথমতে হৰণ কৰি চাও 5 4 × 20 5 5 × 25 এটা 45টোক আমি 3 এ হৰণ কৰি চাও 3 × 3 ইয়াৰ 1 থাকিলে 3 5 × 15 হ'ল 15টোক আমি 3 এ হৰণ কৰোম 3 5 × 15 আৰু 5টোক আমি 5 ৰে হৰণ কৰিছো 1 হৈছে গতিকে ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যনটো হ'ব 5 × 3 × 3 × 5 গতিকে এই বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 4 নম্বৰটো চাও আমি predecessor of a number is 4762 then the number will be কোনো এটা সংখ্যাৰ পূৰ্বপদটো দিয়া আছে 4762 সংখ্যাটো কি হ'ব সংখ্যাটো তাৰ পিছৰ সংখ্যাটো হ'ব পিছৰ সংখ্যাটো হলে এক এটা আমি যোগ কৰিব লাগিব গতিকে সংখ্যাটো হ'ব 4763 চি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 5 নম্বৰটো চাও আমি choose the number which is divisible by 2 তলৰ কোনটো সংখ্যা 2 ৰে বিভাজ্য 2 ৰে বিভাজ্য হোৱাৰ আমাৰ নিয়ম এটা আছে নিয়মটো হৈছে কি যদি সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো 0 2 4 বা 6 বা 8 থাকে আমি এককৰ ঘৰৰ অংকটো চাব লাগিব তেতিয়া আমি গম পাম যে কি সংখ্যাটো 2 ৰে বিভাজ্য এটা আমি প্ৰথম সংখ্যাটো চাও প্ৰথম সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো আছে 9 গতিকে এটো 2 ৰে বিভাজ্য নহব আমি c আৰু d যদি চাও ইয়াত আছে 5 গতিকে এটো সংখ্যাও 2 ৰে বিভাজ্য নহব ইয়াত আছে একৰ ঘৰত 5 আছে গতিকে এটো 2 ৰে বিভাজ্য নহব আমি যদি বি নম্বৰটো চাও ইয়াৰ একৰ ঘৰত আছে 0 গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 6 নম্বৰ প্ৰশ্নটো যদি চাও আমি first four multiples of 5 are 5ৰ প্ৰথম 4টা গুণিতক আমি গুণিতক বুলি ক'লে সংখ্যাটোৰ লগত আমি পূৰণ কৰি গৈ থাকিম 1 2 3 4 এনেকৈ পূৰণ কৰি গৈ থাকিম যদি আমি 5ৰ গুণিতক বুলি চাও 5 × 5 5 2 × 10 5 3 × 15 5 4 × 20 এটা হল প্ৰথম 4টা গুণিতক গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব expanded form of 4309 is ইয়াৰ আমি expanded formটো চাবলৈ হলে আমি প্ৰথমতে সংখ্যাটো চাম 4ৰ ঘৰটো হৈছে হাজাৰৰ ঘৰ গতিকে 4000 হ'ব 4000 হ'ব 3 হৈছে 3টো হতৰ ঘৰ আছে গতিকে 300 হ'ব 0ত আমি 0 পাতিছো আৰু 9টো একৰ ঘৰ আছে গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ হ'ব হেকটো চাও আমি what is the place value of 6 in the number is 67943 67943 সংখ্যাটোত 6 স্থানীয় মান কিমান হৈছে গতিকে আমি যদি হিচাপ কৰোঁ এফালৰ পৰা একক দশক শতক হাজাৰ অযুত বা ones tens 100 1000 10000 এটা হ'ব 6 টো পইছে 60000 ত পইছে গতিকে ইয়াৰ প্লেস ভ্যালুটো হ'ব b2 এতিয়া আমি 8 নম্বৰটো চাও আৰু 9 নম্বৰটো চাও if we express 90 in roman numerals then it will be 90 সংখ্যাটো আমি ৰোমান সংখ্যাত প্ৰকাশ কৰিম গতিকে ইয়াৰ কোনটো সংখ্যা হ'ব সুধিছে আমি জানো যে ৰোমান সংখ্যাত x মানে হ'ল 10 আৰু c মানে বুজালে আমি 100 বুজায় গতিকে 100ৰ পৰা 10 বিয়োগ কৰিলে 90 হ'ব গতিকে xc হ'ব ইয়াৰ আনসাৰটো হ'ব b2 তাৰপিছত সুধিছে আমাক
If you express LXX in Hindu-Arabic numerals, then it will be L সংখ্যাটো আমি প্রকাশ কৰিলে হ'ব 50 হ'ব, x সমান 10 হ'ব আৰু x সমান 10 হ'ব। গতিকে LXX is equal to 50 plus 10 plus 10 is equal to 70। গতিকে শুদ্ধ উত্তৰটো হ'ব 70। 11 নম্বৰ প্ৰশ্নটো চাওঁ। How many centimeters are there in 5 millimeter? 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ হৈছে? 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ হয়। গতিকে 1 মিলিমিটাৰ মান হ'ব 10 ভাগৰ 1 সেন্টিমিটাৰ। গতিকে 5 মিলিমিটাৰ মানে হ'ব 5/10 সেন্টিমিটাৰ। আৰু যদি 5ক 10 হৰণ কৰিলে 0.5 সেন্টিমিটাৰ। 5 মিলিমিটাৰ হ'ব 0.5 সেন্টিমিটাৰ। গতিকে উত্তৰটো হ'ব C2। এতিয়া 12 নম্বৰ প্ৰশ্নটো চাওঁ। টোটেল নাম্বাৰ অফ ফেক্টৰ অফ 25। 25ৰ ফেক্টৰ কেইটা সুধিছে। আমি যদি 25টো কি সংখ্যাৰ পোনফল হিচাপে প্ৰকাশ কৰিব পাৰিম? 1 আৰু 25ৰ পোনফল হিচাপে প্ৰকাশ কৰিব পাৰিম আৰু 5 আৰু 5ৰ পোনফল হিচাপে প্ৰকাশ কৰিব পাৰিম। তেতিয়া হ'ব ফেক্টৰ কেইটা হ'ব এতিয়া? 1 হ'ব, 5 হ'ব আৰু 25 হ'ব। গতিকে 25ৰ ফেক্টৰ কেইটা হৈ গ'ল? 3টা। 13 নম্বৰ প্ৰশ্নটো চাওঁ আমি। Which of the following is a prime number? তলৰ কোনটো এটা মৌলিক সংখ্যা বুলি সুধিছে। মৌলিক সংখ্যা হ'বলৈ হ'লে সংখ্যাটোৰ উৎপাদক মাত্ৰ দুটা হ'ব লাগিব, এটা 1 আৰু সংখ্যাটো নিজে। এটো হ'ব 7। 7ৰ উৎপাদক অকল 1 আৰু 7 দুটাই আছে। 14 নম্বৰ প্ৰশ্নটো চাওঁ আমি। Which of the following pair is co-prime? Co-prime হ'বলৈ হ'লে সংখ্যাকেইটা কি হ'ব লাগিব? ইহঁতৰ মাজত অকল উৎপাদক হিচাপে অকল ফেক্টৰ হিচাপে অকল 1 থাকিব লাগিব। ইয়াত যদি চাওঁ আমি 20 আৰু 12, তাৰ মাজত আমি ফেক্টৰ কেইবাটাও আছে। কমন ফেক্টৰ 2 হ'ব পাৰে। আমি যদি 25 আৰু 50ৰ ভিতৰত চাওঁ, ইয়াৰ কমন ফেক্টৰ 5 হ'ব পাৰে। 24 আৰু 6 কমন ফেক্টৰ আমি 2 হ'ব পাৰে আৰু 6 হ'ব পাৰে। কিন্তু আমি যদি চাওঁ বি নম্বৰটো 7 আৰু 9ৰ কমন ফেক্টৰ অকল 1 আছে আৰু বেলেগ নাই। গতিকে বি নম্বৰটো হ'ব co-prime। 15 নম্বৰটো আমি চাওঁ। Which of the following number is a odd number? odd number মানে হ'ল অযুগ্ম সংখ্যা। তলৰ কোনটো সংখ্যা অযুগ্ম সুধিছে। অযুগ্ম সংখ্যা হ'লে আমি কি জানো? একক ঘৰৰ অংকটোৰ সদায় 1, 3, 5, 7 আৰু 9 থাকিব লাগিব। তেতিয়াহে odd number অযুগ্ম সংখ্যা হ'ব। এতিয়া আমি প্ৰথম সংখ্যাটো চাওঁ। এইটো 0 আছে একক ঘৰৰ অংকটো। গতিকে এইটো যুগ্ম সংখ্যা হ'ব, ইভেন নাম্বাৰ হ'ব। এইটো সংখ্যা চাওঁ প্ৰথমৰ ঘৰৰ একক ঘৰৰ অংকটো যদি চাওঁ 6 আছে। গতিকে এইটো যুগ্ম সংখ্যা হ'ব। আমি যদি C নম্বৰটো চাওঁ, ইয়াৰ একক ঘৰৰ অংকটো আছে 9। গতিকে এইটো হ'ল অড নাম্বাৰ হ'ব।